নোপোৱাৰ বেদনা। এতিয়া আৰু আগৰ সময় নাই। তোমাক হেঁপাহ পলুৱাই চোৱাৰ অধিকাৰো নাই। তোমাক পোৱাৰ হেঁপাহবোৰ হেৰুৱালোঁ। অজানিতে দেখা ৰঙীন সপোনবোৰ হৃদয়ৰ শ্মশানত কবৰ দিলোঁ। সপোনবোৰে কলিয়াইছিলহে মনৰ বাগিচাত। হঠাৎ ক'ৰ পৰা যে আহিল এজাক বৰষুণ, ধান বান কৰি পেলালে আলসুৱা সপোনবোৰ। এতিয়া আৰু আগৰ অভিমানবোৰ মৰহিল। কোনোবা নতুনৰ মৰমত তেওঁৰ হৃদয়ত বকুল ফুলিল। আকৌ মন যায় এবাৰ উভতি যাবলৈ, সেই প্ৰথম চিনাকিৰ দৰে লগ পাবলৈ। হেঁপাহবোৰ এতিয়া হৃদয়ত ৰৈ গ'ল। আজি চাগে সেই আপোনজন সাংসাৰিক, ব্যস্ত চাগে সন্তান আৰু পৰিয়ালৰ লগত। অতীতৰ সপোনবোৰ মিলি গ'ল এতিয়া ধূলিয়ৰী দলিচাৰ মাজত। সপোন এনেকৈ হেৰাই নেকি একো নোকোৱাকৈ? মানুহবোৰো সলনি এনেকৈয়ে হয়নে কোনোদিনে পাহৰিব নোৱাৰাকৈ? মৰমবোৰ যে কি আচৰিত ন, যি আমাৰ কেতিয়াও নহয় তেওঁ ভাল পাই থকাৰ আনন্দই সুখী। তেওঁৰ একলক দৃষ্টি বা মোহনা মাতে পলকতে বোৱাই শান্তি নিজৰা। প্ৰেম কালতে হয় কি, প্ৰেম বৈ গ'লে উজান, ৰৈ গ'লে খৰাং। সঁচাই প্ৰেম চাগে প্ৰাপ্তি নহয়, কাৰোবাক প্ৰাণ ভৰি ভাল পোৱাৰ পাছতো সেইজনা আমাৰ ভাগ্যত নাথাকে। আচলতে যিজন মনত থাকে তেওঁ ভাগ্যত